এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা আপোনালোকে মন কৰিব, এই স্মাৰ্ট মিটাৰ সংযোজনটো আচলতে গোটেই বিষয়টোৰ ব্যক্তিগতকৰণৰ প্ৰথম পদক্ষেপ নেকি, আমাৰ সেই কথাটোত সন্দেহ আছে। স্মাৰ্ট মিটাৰ সংযোজনৰ লগে লগে আগতে যিবোৰ আমাৰ থলুৱা যুৱক যুৱতী সেই মিটাৰৰ ৰিডিং ল'বৰ কাৰণেই হওক বা আন এনেকুৱা সৰু সুৰা কামৰ কাৰণে বিদ্যুৎ বিভাগটোৰ সৈতে সংযুক্ত হৈ আছিলে, ঠিকাভিত্তিক হ'লেও চাকৰি বাকৰি কৰি আছিলে, সেই চাকৰি বাকৰিবোৰ লাহে লাহে নোহোৱা হ'ব। আৰু গোটেই স্মাৰ্ট মিটাৰবোৰ সংযোজন হৈ যোৱাৰ পিছত, গোটেই ছেটআপটো এবাৰ ঠিক হৈ যোৱাৰ পিছত লাহে লাহে গোটেই বিষয়সমূহ ব্যক্তিগতকৰণৰ ফালে আগবাঢ়িব নেকি, সেইটো আমাৰ সন্দেহ হৈছে। কাৰণ স্মাৰ্ট মিটাৰৰ নামত এই হাৰাশাস্তি সহ্য কৰি থাকিব নোৱাৰি। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট ডকাইত ৰাইজৰ ওপৰত জাপি দিছে, তাৰ কিন্তু ফল ভোগ কৰিব লাগিব। তেওঁ যদি ভাবি আছে যে কেৱল কেতবোৰ আঁচনি দি থৈছে কাৰণে মানুহে তেওঁৰ বিৰুদ্ধে কেতিয়াও কথা নক'ব, মানুহ ৰাজনৈতিক গোলাম হৈ গৈছে, মানুহে মন মগজু বিক্ৰী কৰিছে বুলি যদি তেওঁ ভাবি আছে, তেওঁ ভুল ভাবি আছে। এই কথাবোৰ কোনো কাৰণত সহ্য কৰিব নোৱাৰি। এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, যোৱা 5 বছৰত বস্তুৰ মূল্য 80%, 100% পৰ্যন্ত বৃদ্ধি পাইছে। তাৰ সমান্তৰালভাৱে ৰন্ধন গেছৰ মূল্য বৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি, টোল গেটত টেটুচেপা দিয়া হয়, আৰু এতিয়া ভোটৰ ওপৰত দানৱ অপৰাধী স্মাৰ্ট মিটাৰৰ নামত অবাধে মানুহৰ পকেটৰ পইচা কঢ়িয়াই ৰাজকোষলৈ লৈ যোৱা হৈছে। এই কথা কোনো কাৰণত সহ্য কৰিব নোৱাৰি। সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আৰু ৰাইজ অত্যন্ত ক্ষোভত আছে। চৰকাৰে সেই কথাটো উপলব্ধি কৰা ভাল। এই ধৰণেৰে যদি ৰাইজৰ টকা শোষণ কৰিবৰ কাৰণে নতুন নতুন পদ্ধতি উলিয়াই থাকে, স্মাৰ্ট মিটাৰৰ দৰে ব্যৱস্থাবোৰ লৈ থাকে, তেতিয়াহ'লে ৰাইজৰ ৰোষৰ যে চৰকাৰখন সন্মুখীন হ'ব লাগিব, সেই কথাটো খাটাং আজিয়ে সকীয়াই থৈ দিলোঁ। আৰু পশ্চিমবংগত